হৈ অতিকৈ চেনেহৰ ঐ মুগাৰে মুহুৰা ঐ তাতোতকৈ চেনেহৰ ঐ মাকো ঐ তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি ঐ নেপাতি কেনেকৈ থাকো। আমি এই হাত বিহু পাতিছোঁ কাৰণ নেপাতি থাকিব নোৱাৰোঁ এই মহবন্দা চাপৰিৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত আপোনালোকৰ আৰু আমাৰ সকলোৰে আপোন বাপতিসাহোন বিহুটি আমি উদযাপন কৰিছোঁ আজি উলহ মালহেৰে। পুৱা আমাৰ স্মৃতি তৰ্পণ স্বৰ্গদেউ চাওলুং চুকাফাৰ কৰাৰ পিছতে এযোৰা ডাঙৰ বিহুৰে মাৰি আমি আহিলোঁ। তাৰপিছতে আমাৰ কণী যুঁজ হ'ল। কণী যুঁজৰ পিছতে স্মৃতিগ্ৰন্থ উন্মোচন, বয়োজ্যেষ্ঠজনক গুৰু সেৱা আৰু ইয়াৰ পিছতে জেং বিহু আৰম্ভ হ'ল। মঙলদৈৰ সমন্বয় বিহুযোৰা জেং বিহু পৰিৱেশন কৰিলে। ইয়াৰ পিছতে কেইবাযোৰাও বিহুৰে পৰিৱেশন কৰি আছে। এই জেং বিহু যথেষ্ট আকৰ্ষণীয় হয়। যোৱা বছৰো হৈছিল। আমাৰ বহু দূৰৰ দূৰৰ বিহু আহি ইয়াত পৰিৱেশন কৰেহি। ইয়াৰ পিছতে আমাৰ আকৌ বিভিন্ন জনগোষ্ঠীৰ, কাৰণ এইটো সমন্বয় কলাক্ষেত্ৰ, ইয়াত কাৰ্বি, মিচিং, দেউৰী, হেঙাল কছাৰী, সোণোৱাল কছাৰী সকলোৰে বিহু পৰিৱেশন হ'ব। ইতিমধ্যে বিভিন্ন জনগোষ্ঠীৰ লোক আহি ইয়াত উপস্থিত হৈছেহি। আমি উলহ মালহেৰে এই বিহু যোৰহাটত সুনাম ৰাখিব পৰাকৈ আমি উদযাপন কৰিছোঁ। আৰু এটা কথা যে ইয়াত প্ৰায়বিলাক লোকেই আজিৰ দিনটোত মুগা ৰঙৰ টচ কাপোৰ হ'লেও মুগা ৰঙৰ কাপোৰ পিন্ধে। অসমীয়া জাতিৰ যি স্বাভিমান, এই স্বাভিমান সকলোৱে আজি দাঙি ধৰে। সেইটো এটা ভাল কথা। যোৰহাট সদায়ে আগত থাকে। অসমীয়া মুগা কাপোৰ পিন্ধাই হওক, জেং বিহু কথাই হওক। ইয়াত প্ৰথম আমি প্ৰতিযোগিতা 18 চনত পাতিছিলোঁ। গিনিজ ৱৰ্ল্ড ৰেকৰ্ড আমাৰ ইয়াত হৈছিল। তাৰপিছতহে চৰকাৰে গিনিজ ৰেকৰ্ড কৰিছেগৈ। কিন্তু আমি 7 দিন যে 7 ৰাতি বিহু মাৰিব লাগে, এই কথাটো যোৰহাটৰ পৰাই, এই মহবতা চাপৰিৰ পৰাই আমি দেখুৱাইছোঁ। জেঠ মাহলৈ বিহু কৰি থকা নিয়মটো কেতিয়াও তাহানি দিনত আমাৰ নাছিল। গতিকে পুৰণা ৰীতি নীতিৰে সমৃদ্ধ এই হাত বিহুৱে একমাত্ৰ আমাৰ অনুষ্ঠান, য'ত ইয়াত নৈশ কোনো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নহয়। কেৱল বিহু বিহু বিহু। আপোনালোকৰ সকলোৰে সহযোগিতা ৰাখি মই সভাপতি হিচাপে হাত বিহুৰ যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। সকলোৰে মংগল হওক। আজি চেৰা বিহুৰ দিনা সকলোকে আমি এই আশীৰ্বাদ প্ৰদান কৰিছোঁ। ধন্যবাদ।